গাঁও পঞ্চায়তৰ এজন মেম্বাৰৰ কাৰণে 3জন 4জনৰ পৰা পইচা লৈছে আৰু এবাৰ নহয় দুবাৰ কৰিও লৈছে। আৰু আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ মাজতো কিছুমান ভাল কেণ্ডিডেট আছিল। জেনেৰেলি যিবিলাক ভাল কেণ্ডিডেট আছিল তাৰে ভিতৰত 99% কেণ্ডিডেট নমিনেশ্যন পোৱা নাই। তো এইবাৰৰ উল্লেখনীয় এটা বস্তু আমি চাব পাৰিলোঁ যিটো জীৱনত আমি দেখা নাই। আমাৰ নমিনেশ্যন আমি আমাৰ কৰ্মীসকল, আমাৰ শুভাকাংক্ষীসকল আৰু সমৰ্থকসকল সকলোৱে মিলিজুলি যাতে সঠিক প্ৰাৰ্থী দিব পাৰোঁ তাৰ কাৰণে আমি প্ৰায় এসপ্তাহ জুৰি দিনে আৰু ৰাতি আমি পৰিশ্ৰম কৰিলোঁ আৰু আমি বিভিন্ন ধৰণৰ সোর্স ওলাই পেলাই সঠিকভাৱে যাতে নমিনেশ্যন দিয়া যায় তাৰ অবজারভেশন, তাৰ অবজারভার নিয়োগ কৰা, আমি মতামত লোৱা, ডিৰেক্ট ইনডাইৰেক্ট হাল জাল আমি সকলোতে গৈছিলোঁ। তেনেধৰণৰ আমি প্ৰস্তুতি আগতে ৰাখিছিলোঁ, যাৰ ফলত আমাৰ নমিনেশ্যন ভাল হৈছে। 99% নমিনেশ্যন ভাল হৈছে আৰু সকলোৰে সহযোগিতা আছিল। কিন্তু উল্লেখনীয় যে যোৱা 2 দিন ধৰি হাটশিঙিমাৰীত টিকেট বিক্ৰী কৰাৰ এক বজাৰ সৃষ্টি কৰিছিল, যেটো আপোনালোকে ইতিমধ্যে প্ৰচাৰ কৰিছে আৰু এটো ওয়েল নন গোটেই জিলা ভিত্তিত। এটো কোনো এটা জায়গা বাদ নাই যে এটো নাজানা আৰু নিৰ্লজ্জ হবে এনে ধৰণৰ যেটো প্ৰথা মানে পৰম্পৰা কংগ্ৰেছ পাৰ্টিৰ দিল্লী, দিছপুৰ আৰু এইবাৰ দেখা পালোঁ ডিৰেক্ট হাটশিঙিমাৰী। এখন কৰি গাঁও পঞ্চায়তত কাউন্সিলৰৰ কাৰণে 3জন 4জনৰ পৰা পইচা লোৱা, যেটো নিয়মত নপৰে, নিজৰ দলৰ প্ৰাৰ্থী বাছনি কৰা, সঠিক প্ৰাৰ্থী বাছনি কৰি তাক সহায় সহযোগিতা কৰা, দোৱা আশীৰ্বাদ কৰি প্ৰাৰ্থী মনোনীত কৰা হয়। তেওঁলোকে সেইটো নকৰি এখন গাঁও পঞ্চায়তৰ পৰা কাউন্সিলৰ 3জন 4জন 5জনলৈকে মানে 2 লাখ তো মিনিমাম 5 লাখ 10 লাখ টকা লোৱা এখন গাঁও পঞ্চায়তত এজনক দিব পাৰিব, কিন্তু 4জন 5জন যেটো প্ৰমাণ হৈ আছে আৰু তেওঁলোকে নিজে কৈ আছে যে আমাৰ লগত বিট্ৰে কৰিলে, আমাৰ পইচা লৈছে। তাৰোপৰিও পাৰ্টিকুলাৰলি মই এটা গাঁও পঞ্চায়তৰ 5 নম্বৰ ৱাৰ্ড জোৰডাঙ্গা কুচনিমাৰা 5 নম্বৰ ৱাৰ্ড আপোনালোকে মই অনুৰোধ জনাইছোঁ সাংবাদিক বন্ধুসকলক, আপোনালোকে তাত যাওক, আপোনালোকে তাত প্ৰমাণ লওক হয়নে নহয়। গাঁও পঞ্চায়তৰ এজন মেম্বাৰৰ কাৰণে 3জন 4জনৰ পৰা পইচা লৈছে আৰু এবাৰ নহয় দুবাৰ কৰিও লৈছে। আৰু আমি দেখা পাইছোঁ যে কংগ্ৰেছৰ মাজতো কিছুমান ভাল কেণ্ডিডেট আছিল। জেনেৰেলি যিবিলাক ভাল কেণ্ডিডেট আছিল তাৰে ভিতৰত 99% কেণ্ডিডেট নমিনেশ্যন পোৱা নাই, যাৰ ফলত তেওঁলোকে 99% নমিনেশ্যন নোৱা ব্যক্তিসকলৰ ভিতৰত প্ৰায় 80% কেণ্ডিডেট আমাৰ তাত আহিছিল, আমাৰ সহযোগিতা বিচাৰিছিল। কিছুমানে আমাক আনকণ্ডিশ্যনেল সমৰ্থন জনাইছে আৰু কিছুমানে টিকেটো বিচাৰিছিল, কাৰণ তেওঁলোকে জনসমাজত ভৰ্তি আছিল। তাৰে মাজৰ পৰা মই 2, 4, 5জন মই লৈছোঁ, কাৰণ স্থানীয় ৰাইজৰ স্বাৰ্থে আৰু ভাল কেণ্ডিডেট হিচাপে আমি বাছনি কৰি আমি তেওঁলোকক প্ৰাৰ্থী বনাইছোঁ। তাৰে ভিতৰত তেওঁলোকে আজি যেটো কথা কৈ আছে, যেটো গাঁৱৰ নোম শিঙুৰি উঠে, এনেকুৱা জীৱনতো শুনা নাই। আৰু যিসকল মতিয় মণ্ডল হওক, তেওঁৰ ল'ৰা হওক, যেটো কাৰ্য কৰিছে, যেটো কাম কৰিছে, এইটো কোনো ভাবা নাছিল। এনে ধৰণৰ খোলা বজাৰ কৰি পেলাই টিকেট বিক্ৰী কৰা এইটো প্ৰথমবাৰ মই 40 বছৰ ছাত্ৰ অৱস্থাৰ পৰা যেটো ৰাজনীতি কৰি আছোঁ, এই জনসমাজত মই লাগি আছোঁ, মই জীৱনত নিৰ্লজ্জ হবে এনেকৈ টিকেট বিক্ৰী কৰা মই জীৱনত কেতিয়াও দেখা নাই। অৰ্থাৎ তেওঁলোকে ইয়াত MLA হ'ব আহিছে, তেওঁলোকে নিজৰ স্বাৰ্থ পূৰণ কৰিব আহিছে আৰু তেওঁলোকে আমাৰ লগত কোনো ধৰণৰ সম্পৰ্ক নাই, ৰাইজৰ লগত কোনো সম্পৰ্ক নাই, ৰাইজৰ দায়িত্বত নাই আৰু তেওঁলোকে নিজৰ মুনাফা আদায় কৰিবৰ কাৰণে ইয়াত দূৰ দূৰণিৰ পৰা কোনোবা গুৱাহাটীৰ পৰা আহিছে MLA হ'বলৈ আৰু কোনোবা ধুবুৰীৰ পৰা আহিছে। অৰ্থাৎ MLA হ'বলৈ আহিছে, ইয়াত ৰাইজৰ সেৱা কৰিব অহা নাই। আৰু আমাৰ জানে প্ৰাণে খানদানে আমি এই মাটিৰ কাৰণে, আমি এই ৰাইজৰ কাৰণে আৰু ভৱিষ্যত প্ৰজন্মৰ কাৰণে আমি নিজকে নিয়োজিত কৰি দিওঁ। আমি নিজকে ত্যাগ কৰি আমি জনসমাজত আজিও আমি লাগি আছোঁ টিল ডেথ, মৃত্যুৰ দিনলৈকে আমি চেষ্টা কৰি যাম। এই আমাৰ এই অঞ্চলটো কেনেধৰণে ডেভেলপ কৰিব পৰা যায়, নেক্সট জেনেৰেশ্যনৰ কাৰণে কেনেকৈ প্লেনিং কৰা যায়, এইবিলাকতে আমাৰ সময় নহয়। গতিকে আমি আশাবাদী এইবাৰ। আজি আপোনালোকে নিশ্চয় দেখা পাইছে যে আমাৰ কেণ্ডিডেটবিলাক চাওক, কিমান কৰি এজন কেণ্ডিডেটৰ লগত কিমান কৰি মানুহ একেলগে আহিছে, দোৱা আশীৰ্বাদ কৰিছে, সহযোগিতা কৰিছে নমিনেশ্যনৰ সময়ত, নমিনেশ্যন ছাবমিট কৰাৰ সময়ত। আৰু আমাৰ মানুহৰ ফেচবিলাক চাব যে তেওঁলোকৰ ফেচ কিমান উজ্জ্বল, কিমান লাইট কৰি আছে। বাকীবিলাকৰ মুখ আৰু চাব যে তেওঁলোকে লাইট কৰে নেকি, তেওঁলোকৰ উজ্জ্বলতা আছে নেকি। অৰ্থাৎ আল্লাহে আমাক ৰহম কৰিব। এইবাৰ ঈশ্বৰৰ কৃপাত
আমি নতুন হিষ্টৰী আমি হয়তো হৈ যাব আমি চাই আছোঁ যে আগন্তুক এই পঞ্চায়ত নিৰ্বাচনত এটা নতুন ইতিহাস গঢ়িব যি ইতিহাস ইয়াৰ আগতে হোৱা নাই আৰু আমিও হয়তো নাভাবা বস্তু যেনেধৰণে এসপ্তাহৰ ভিতৰত যিটো পৰিৱৰ্তন অভাৱনীয় পৰিৱৰ্তন অৰ্থাৎ দেখা গৈ আছে যে আল্লাহৰ ৰহমত আমাৰ ৰাইজ মানকাছৰৰ ৰাইজ একেলগে হৈছে আৰু মোৰ লগত আছে আমি তেওঁলোকৰ লগত আছোঁ থেংক ইউ কংগ্ৰেছৰ টিকেটৰ কথাটো আপোনালোকে নতুন নহয় এইটো এটা পুৰণা ষ্টৰী বেচিকেলি মাইনৰিটি এৰিয়াত মুছলিম এৰিয়াত কংগ্ৰেছে ব্যাপক ধনৰ লেনদেন কৰে এইটো যোৱা বিধানসভা নিৰ্বাচন ইয়াৰ আগৰ বিধানসভা নিৰ্বাচনবিলাক চাওক পঞ্চায়ত নিৰ্বাচনবিলাক চাওক কালি মই এটা দেখিলোঁ যে কংগ্ৰেছৰ পৰা মাইনৰিটি এৰিয়াত কংগ্ৰেছৰ পৰা টকা নোহোৱাকৈ টিকেট আৰু ট্ৰেন্সজেণ্ডাৰ বা হিজৰা মানুহৰ পৰা সন্তান বিচৰাটো একেই কথা এনেকৈ কোনোবা এজন লিখিছে মই বহুত হাঁহিলোঁ অকলক আৰু ইয়াত যিখন মুক্ত বজাৰ হ'ল মই 50 লাখ লৈ 32 লাখ লৈ বিভিন্ন আমি নাজানো সিহঁতৰ ভিতৰত কি হৈছে কিছুমানে ৰাতিয়ে তাতে ছুইচাইড কৰিম বুলি টকা উদ্ধাৰ কৰি লৈছে কিছুমানে মাৰ্ডাৰ কৰিম বুলি ৰাতি টকা উদ্ধাৰ কৰি লৈছে এনেকুৱা বিভিন্ন কথা আমি শুনি আছোঁ অত্যন্ত লজ্জিত লাজৰ বিষয় আজি ইয়াত আৰু বেলেগ বেলেগ পাৰ্টি আছে আৰু কমচে কম 7-8টা পাৰ্টি আমাৰ ইয়াত টিকেট লৈছে AFDF আছে AGP আছে BJP আছে আৰু কোনোবা আছে কাৰো ক'তো কোনো ধৰণৰ লেনদেনৰ কথা শুনা নাই কিন্তু আমি দেখিছোঁ যে কংগ্ৰেছত অপেন এখন মুক্ত বজাৰ এটা লজ্জিত বিষয় আমি লজ্জানত হৈছোঁ যে টিকেট এনেকৈ টকাৰ বিনিময়ত বিক্ৰী হোৱাটো ইয়াত যিটো হৈছে এখন মুক্ত বজাৰ আমাৰ MP চাহাবৰ বেলেগ বজাৰ আমাৰ MLA চাহাবৰ বেলেগ বজাৰ তেখেতৰ ল'ৰাৰ বেলেগ বজাৰ এনেকুৱা অভিযোগ আহিছে আমি নাজানো এইটো সঁচা মিছা কিমান দূৰ অভিযোগবিলাক পাইছোঁ বহুত মানুহ কংগ্ৰেছৰ পৰা টিকেট নাপায় আমাৰ তাত আহিছে যে আপোনালোকক পইচা দিম পইচা নালাগে তুমি যদি যোগ্য হোৱা তোমাৰ যদি সমাজে বিচাৰ আমি দিম এনেকুৱাকৈ আমি 2-4জন নিদিয়াও নহয় কিন্তু কথাটো হ'ল তেখেতসকলৰ মুক্ত বজাৰটো অপেন হৈ গৈছে আৰু এই বজাৰটোত এজন গ্ৰাহক এজন মানে ক্ৰেতা নহয় বা এজন মহাজন নহয় মহাজন কেইবাজনো ইয়াত কেইবাজনো মহাজনে এই বজাৰটো খুলি ৰাখিছে সেইবিলাক নাম নকওঁ সেইবিলাক অত্যন্ত কিছুমান মানি ব্যক্তি আছে তেখেতসকলৰ নাম ক'লে সিহঁতেও আমাৰো বেয়া লাগিব কিন্তু এনেকুৱা মুক্ত বজাৰ ক'তো হোৱা নাছিল যিটো কংগ্ৰেছত হৈছে এইটো অত্যন্ত বেয়া কথা বেয়া পলিটিক্স এনেকুৱাকৈ কিনি লোৱা মানুহৰ এনেকুৱা পণবন্দী কৰা মানুহক এনেকুৱা ধনৰ বিনিময়ত টিকেট প্ৰদান কৰা এয়া কিন্তু নতুন অধ্যায় নহয় কংগ্ৰেছৰ বহুত পুৰণা অধ্যায়